আজি মই আপোনালোকৰ কাৰণে কেইটামান ডাইনামিক ষ্ট্ৰেচিং লৈ আহিছোঁ যিটো আপুনি স্কোৱাটছ কৰাৰ আগত যদি আপুনি কৰি লয় তেতিয়াহ'লে আপোনাৰ স্কোৱাটছ কৰাত অকণমানো অসুবিধা নহয় আৰু আপোনাৰ ইনজুৰি কেতিয়াও নহয়। আমাৰ ফাৰ্ষ্ট ষ্ট্ৰেচিং হৈছে লেগ সুইং। চ' লেগ সুইং কৰাৰ সময়ত মনত ৰাখিব আপোনাৰ বডিটো যাতে বেছি নিহিলে, বডি ষ্টিফনেছ ৰাখিব আৰু নি লক ৰাখিব। নেক্সট হৈছে ছাইড টু ছাইড সুইং। ছাইড টু ছাইড সুইং কৰোঁতে যেতিয়া লেগছটো আউটছাইডে লৈ যাব তেতিয়া ট'জ আউটছাইডে থাকিব। নেক্সট হৈছে এক্সটাৰ্নেল ৰ'টেশ্যন, মিন বাহিৰৰ পিনে ৰ'টেশ্যন। নেক্সট ইণ্টাৰনেল ৰ'টেশ্যন, মিনছ ভিতৰৰ পিনে। নেক্সট হৈছে স্পাইডাৰমেন লাঞ্জেছ। স্পাইডাৰমেন লাঞ্জেছ যেতিয়া কৰিব আপোনাৰ চেষ্ট এভৰি টাইম আপ ৰাখিব আৰু বেক লেগছৰ নি গ্ৰাউণ্ডৰ পৰা অকণমান আপ ৰাখিব। নেক্সট স্কোৱাট টু ষ্টাণ্ড। স্কোৱাট টু ষ্টাণ্ড যেতিয়াই কৰিব, যেতিয়াই বহিব আপোনাৰ চেষ্ট আপ ৰাখিব আৰু যেতিয়াই খাৰা হ'ব নিজ ফুল্লি লক কৰিব আৰু হাত দুখনেৰে ট'জত ধৰি ৰাখিব। নেক্সট হৈছে ছাইড টু ছাইড লাঞ্জেছ। ছাইড টু ছাইড লাঞ্জেছত যোনপিনে বহিব সেইপিনে যাতে হিলটো আপোনাৰ আপ নহয় সেই হিচাপে কৰিব আৰু আদাৰ লেগছ আপোনাৰ ট'জ আপ ৰাখিব। নেক্সট হৈছে আপোনাৰ ৱাৰিয়ৰ লাঞ্জেছ। ৱাৰিয়ৰ লাঞ্জেছ যেতিয়াই কৰিব আপোনাৰ এলব' লক ৰাখিব আৰু যিমান পাৰে পিছপিনে চাবলৈ ট্ৰাই কৰিব। লাষ্ট হৈছে নি ফৰৱাৰ্ড। নি ফৰৱাৰ্ড কৰাৰ সময়তো আপোনাৰ হিলটো যাতে আপ নহয় সেই হিচাপে কৰিবলৈ ট্ৰাই কৰিব আৰু এভৰি ষ্ট্ৰেচিং আপুনি 15 to 20 ৰেপিটেশ্যন কৰিব। থেংক ইউ।